ৰোৱান মইনাহঁতৰ ভিডিঅ'লৈ সকলোকে স্বাগতম। এইকেইদিন ইমান ভিডিঅ' বনোৱাই নাই। মাহঁতি পথাৰলৈ গৈছে যে কঠীয়া তুলিবলৈ, কঠীয়া ৰুবও হ'ল। বেলেগ বেলেগ জেগাত ৰুলে বাৰু, আমাৰ মানে দেৰি লাগে, পানী নহয় যে পথাৰবোৰত পানী হোৱা নাই, সেইকাৰণে লাহে লাহে কৰি আছে আৰু তুলিছে কঠীয়া। এতিয়া ৰুই হ'বগৈ আৰু তুলি হ'লে মানে কঠীয়া। আপোনালোকে আজিকালি মোৰ ভিডিঅ'বোৰ নোচোৱা আছে একেবাৰে, সেইকাৰণে মই আজিকালি এই ভিডিঅ'বোৰ বনাবলৈ মনে নাযায়। অকণমানি ফুলনি বাগিচাখন এযোৰ অলপ অলপ ফুল আছে, আগতে ফুল বহুত আছিলে, গৰু ছাগলীয়ে খাই খাই পেলাই টাববোৰ ভাঙি ভাঙি পেলালে, সেইকাৰণে আজিকালি ইমানকৈ ফুল চুল নোৰোৱাই হৈছোঁ আৰু কমকৈ ৰোৱা আছোঁ। ৰোৱাটো এজোপা চাওক নয়নতৰা ফুলি আছে, এইবোৰ আছে ফুলৰ পুলি, নামবোৰ ইমানকৈ নাজানো, টাববোৰ ভাগি ভাগি শেষেই হ'লগৈ। এজোপা নয়নতৰা, এজোপা নামটো কি নাজানো বাৰু। এয়া জবা ফুল ছাগলীয়ে খাই খাই শেষেই কৰিলে, গছজোপা গোটেই টকলা কৰি পেলালে। আমাৰ ঘৰৰ ওচৰতে নদী আছে, তাৰপৰা এখন জাল পাতে, জাল এতিয়া নাই পতা জাল। পানী বাঢ়িছে আজি, আকৌ পানী কমিছিলে, আজি বৰষুণ দিলে ৰাতিপুৱা, পানীবোৰ আকৌ বাঢ়ি গ'ল, দেখিছেনে ইমান হৈ গৈছে পানী। ঘৰৰ ভিতৰৰ পৰা পানীবোৰ নোসোমায়, ইমানকৈ সোমোৱা নাই, অকণমান পিয়ালি চলৈকে আহেগৈ, ভিতৰলৈ সোমোৱা নাই বাৰু, বেছিকৈ হ'লে সোমাই যদি নাজানো আৰু। দেখিছেনে